তোমালোকে দেখিবলৈ পাইছে এইখন হ'ল ক্লাছ 9ৰ ইংৰাজীৰ টেক্সট বুকৰ 11 নম্বৰ পেজ। এই পেজত কিছুমান খালী ঠাই পূৰণ কৰিবলৈ দিছে। দেখা নম্বৰ 1টোত দেখা কি কৈছে, ফাইণ্ড দ্য চেণ্টেন্স ইন দ্য লেচন হুইচ হেভ দ্য adverb given in the box below. ইয়াত দিছে awfully, sorrowfully, completely, loftily, carefully, differently, quickly, nonchalantly. এইবিলাক এডভাৰ্ব। এই এডভাৰ্ববিলাকে কি কৰিব কৈছে, 2 নম্বৰটোত কি কৈছে, নাও ইউজ দিছ এডভাৰ্ব to fill in the blanks in the sentence below. এইবিলাক এডভাৰ্বৰে কি কৈছে, তলৰ সেন্টেন্সবিলাক খালী ঠাই পূৰণ কৰিবলৈ কৈছে। নম্বৰ 1টোত কি কৈছে, দ্য ৰিপৰ্ট মাষ্ট বি ৰিড, ৰিপৰ্টটো পঢ়িব লাগিব, ছ' ডেট যাতে পাৰফৰ্মেঞ্চ কেন বি ইম্প্ৰুভ, যাতে পাৰফৰ্মেঞ্চ অৰ্থাৎ কাৰ্যকলাপবিলাক কি কৰিব লাগিব, উন্নত কৰিব পাৰি। ইয়াত কোনটো হ'ব, তেনেহ'লে ইয়াত লফটিলি ইয়াত আছে যিটো, এইটো হ'ব লফটিলি। লফটিলি মানে হ'ল গৰ্বিতভাৱে। তেনেহ'লে ইয়াত কি লিখিম, লফটিলি, LOFTILY। ইয়াত মই হাতেৰে লিখিছোঁ, লিখাবিলাক স্পষ্ট নহয়। তোমালোকে ইয়াত যিবিলাক আছে সেইবিলাক আনি ইয়াত লিখিলে হ'ল। 2 নম্বৰটো কি আছে, এট দ্য ইণ্টাৰভিউ সমীৰ এনচাৰ আৱাৰ কুৱেশ্যন। এট দ্য ইণ্টাৰভিউত সমীৰ এনচাৰ্ড আৱাৰ কুৱেশ্যন। সমীৰে আমাৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিছিল বা দিছিল। ডেছ শ্ৰাগিং হিজ শ্বল্ডাৰ, তেওঁৰ কান্ধত তুলি আমাৰ প্ৰশ্নবোৰ যত্ন সহকাৰে কি দিছিল, উত্তৰ দিছিল। তেনেহ'লে কি হ'ব, কেয়াৰফুলি ক'ত আছে দেখা, কেয়াৰফুলি ইয়াত আছে, কেয়াৰফুলি এইটো আনি ইয়াত লিখিব। 3 নম্বৰটো কি আছে, 3 নম্বৰটো আছে উই অল বিহেভ, আমি সকলোৱে বিহেভ মানে ব্যৱহাৰ কৰোঁ বা আচৰণ কৰোঁ। ডেছ ৱেন উই আৰ টায়াৰ্ড এণ্ড হাংৰি, যেতিয়া আমি টায়াৰ্ড মানে ক্লান্ত হওঁ আৰু ভোকাতুৰ হওঁ, তেনেহ'লে আমি এনে ক্ষেত্ৰত আমি কেনেকুৱা ব্যৱহাৰ কৰোঁ, বেলেগ ব্যৱহাৰ কৰোঁ। ডিফাৰেণ্টলি যিটো আছে এইটো হ'ব ডিফাৰেণ্টলি, এইটো লিখিব। দ্য টিচাৰ শুক হাৰ হেড, শিক্ষকগৰাকীয়ে তাইৰ মূৰটো কি কৰিছিল, জোকৰাইছিল। ৱেন ৰবি লাইড টু হাৰ, যেতিয়া ৰবিয়ে তাইৰ ওপৰত পৰিছিল, শিক্ষকগৰাকীজনীয়ে কি কৰিছিল। এই ক্ষেত্ৰত কি হ'ব, তোমালোকে চিন্তা কৰক, চৰফুলি হ'ব। শ্বকড হাৰ হেড, চৰফুলি, ইয়াত কোনটো আছে চৰফুলি দেখা, ইয়াত চৰফুলি আছে, এই চৰফুলিটো হ'ব। 5 নম্বৰটো কি আছে, আই ডেছ ফৰগট এবাউট ইট, আই ডেছ ফৰগট এবাউট ইট, আই কমপ্লিটলি ফৰগট এবাউট ইট, ইয়াত দেখা কমপ্লিটলি আছে দিয়া, ইয়াৰ পৰা কমপ্লিটলি দেখা ক'ত আছে, ইয়াত আছে কমপ্লিটলি, এইটো হ'ব এনচাৰ। তাৰপিছৰটো কি আছে, ৱেন আই কমপ্লিমেণ্টেড ৰিভথি, মই যেতিয়া ৰিভথিক অভিনন্দন জনাইছিলোঁ অন হাৰ ছাকচেছ, তাইৰ কৃতজ্ঞতাত মই যেতিয়া অভিনন্দন জনাইছিলোঁ। শ্বি জাষ্ট স্মাইলড, তাই হাঁহিছিল। এণ্ড টাৰ্ণ এৱে, আৰু আঁতৰি গৈছিল। ননচান্টলি, এইটো হ'ব এনচাৰ। ইয়াত ননচান্টলি যিটো আছে এইটো, ননচান্টলি মানে অমনোযোগিতাৰে বা উদ্দীপনাহীনভাৱে, এইটো এনচাৰ হ'ব ননচান্টলি। তাৰপিছৰটো আছে দ্য প্ৰেচিডেণ্ট অফ দ্য কোম্পানী ইজ ডেছ
dash busy and will not be able to meet you. The president of the company, companyৰ president মানে সভাপতি গৰাকী is dash busy awfully এইটো হ'ব awfully ইয়াত দেখা আগত আছে ওপৰত এইটো আনি লিখিব awfully busy মানে অতিৰিক্ত বা অত্যন্ত বিজি আছিল and will not be able আৰু সমৰ্থ নহ'ব to meet you আৰু তোমাক লগ ধৰিবলৈ সমৰ্থ নহ'ব মানুহজন ইমান বিজি যে তেওঁক লগ ধৰিব তাৰ সময় নাই 8 নম্বৰটো আছে I finished my work dash so that I could go out to play. I finished my work quickly ইয়াত quickly to হ'ব I finished my work quickly মই মোৰ কামটো দ্ৰুতভাৱে শেষ কৰিব লাগিব সোনকালে শেষ কৰিব লাগিব so that যাতে I could go out যাতে মই বাহিৰত খেলিব যাব পাৰোঁ এইখিনি আছিল 11 নম্বৰ পেজত থকা খালীটি পূৰণ কৰিবলগীয়া তোমালোকে যদি এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হয় তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ক্লাস 9 আৰু 10 ৰ প্ৰশ্ন উত্তৰবিলাক চাব সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে তোমাক লৈ অশেষ ধন্যবাদ জয় হিন্দ